বিশ্বৰ লগতে মঙলদৈতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উল ফিতৰ নামাজ সম্পন্ন। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ঈদ উল ফিতৰ সমূহীয়া নামাজ অনুষ্ঠিত হৈ যায় আজি মঙলদৈত। মঙলদৈত সদৰ ঈদগাহ সমিতিৰ উদ্যোগত শ্ৰীভূমিৰ নিবাসী মুফতি মৌলানা কাকৰি মিছবাহ-উদ্দিন মিছবাহী চাহাবৰ ইমামতিত মঙলদৈ সদৰ ঈদগাহ ময়দানত প্ৰায় 10 সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন হয় সমূহীয়া নামাজ। 8:30 বজাত সম্পন্ন হোৱা সমূহীয়া নামাজৰ অন্তত ইমাম চাহাবে উপস্থিত লোকসকলক উদ্দেশ্যি খুতবা পাঠ কৰে, লগতে ইছলাম ধৰ্মৰ গুৰুত্বপূৰ্ণ বাণীৰ ওপৰত আলোকপাত কৰে। ইছলাম ধৰ্মৰ গুৰুত্ব, শান্তি, অনুশাসনৰ গভীৰ বিষয়সমূহৰ পুংখানুপুংখ বিশ্লেষণ দাঙি ধৰে। ইয়াৰ পাছত সমূহীয়াভাৱে এই পৃথিৱীৰ পৰা বিদায় হৈ যোৱা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে ভাৰতবৰ্ষৰ সুৰক্ষা আৰু বিশ্বমুখী যাত্ৰাৰ শীৰ্ষক পৰ্যায়ত উপনীত হোৱাৰ উদ্দেশ্য আগত ৰাখি প্ৰাৰ্থনা আগবঢ়ায়। মঙলদৈৰ পৰা মেছাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। यहाँ आकर बहुत अच्छा लगा, यहाँ सबसे मिला, बड़ा अच्छा मिला। यहाँ सब माशाल्लाह अच्छे से नमाज़ पढ़े, बहुत आए, टाइम दिए सब ने। जो बातें हुई हमारी वो सब ने बड़ी तवज्जो से सुना। मैं एक मैसेज मीडिया के माध्यम से देना चाहता हूँ। वो मेरा एक मैसेज ये देखें, ये जो ईद के दिन होता है हमारा मुसलमानों के लिए, ये मोहब्बत बढ़ाने का और नफ़रत मिटाने का दिन होता है। और आज के हमारे इस लेक्चर से भी यही पैगाम यहाँ से दिया गया, ये मैसेज यहाँ से दिया गया, हर तरफ नफ़रत के दीवार मिटाओ, मोहब्बत बढ़ाओ। बस यही हमारा मैसेज है और ईद का दिन यही मैसेज देता है। और हमारे प्रॉफिट सल्लल्लाहु अलैहि वसल्लम, इनके लाइफस्टाइल से भी हमें यही चीज़ मिलती है कि लोगों को माफ़ करो, जाने दो, लेट्स गो। कोई बात पकड़ के मत बैठो, किसी चीज़ को लेकर मत बैठो, हर एक को जाने दो, हर एक को माफ़ करो, हर एक को गले लगाओ। दुश्मन भी आ जाए उसे गले लगाओ, छोटा हो बड़ा हो सबको गले लगाओ। और गले लगाने से मोहब्बत बढ़ती है, नफ़रत की दीवारें मिटती है। बस यही मैसेज है हमारा कि नफ़रत मिटाओ, मोहब्बत बढ़ाओ। अच्छा काम करें सब, बस हिंदुस्तान को तरक्की के लिए हम सबको मिलके करना है काम, और सबको मिलके आगे बढ़ना है। हिंदुस्तान हमारा है और इसको हम सबको, इसकी तरक्की के लिए हम सबको लगना पड़ेगा। हमको अपने छोटी छोटी कोशिश प्रयास से हम अपने इंडिया को बहुत आगे ले जा पाएंगे। আজি মঙলদৈ সদৰ ঈদগাহ কমিটিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক আমি ঈদ উল ফিতৰৰ ঈদ মুবাৰক যাচিছোঁ। আজিটো খুব সুন্দৰ বতৰ, সুন্দৰ দিন, পবিত্ৰ দিন আমাৰ। প্ৰায় এমাহজোৰা ৰোজা ৰখাৰ পিছত আজি মঙলদৈ সদৰ ঈদগাহত প্ৰায় 10,000 অধিক লোকে নামাজ আদায় কৰে। আমাৰ আজি এই নামাজৰ ইমামতি কৰিছিল শ্ৰীভূমিৰ বাসিন্দা এগৰাকী উচ্চ শিক্ষিত ব্যক্তি, ছত্তীশগড়ৰ এগৰাকী কৰ্মৰত ব্যক্তি মিছবাহ-উদ্দিন, মুফতি মৌলানা মিছবাহ-উদ্দিন খান মিছবাহী চাহাবে। তেখেতৰ সাৰুৱা ভাষণক গোটেই মানুহখিনিয়ে ভাল পাইছে, সকলোৱে তেখেত উচ্চ প্ৰশংসা কৰিছে। আৰু আমি আশা কৰিছোঁ যে তেখেতৰ যি আজি ভাষণ দিলে, তেখেতৰ ভাষণে সমগ্ৰ মঙলদৈবাসীক, ইছলাম ধৰ্মী ৰাইজ মঙলদৈবাসী তথাপি সমগ্ৰ অসমৰ ৰাইজক আপ্লুত কৰিব। আৰু আমি ভাবিছোঁ যে এই ভাতৃত্ববোধৰ এটা সুন্দৰ এটা নিদৰ্শন তেখেতে দাঙি ধৰিছে। আমি সকলোকে পুনৰবাৰ মঙলদৈ সদৰ ঈদগাহ কবৰস্থান কমিটিৰ পৰা ঈদ উল ফিতৰৰ ঈদ মুবাৰক যাচিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।